বলক আমি আজি একেলগে লাঞ্চ বনাওঁ। আসসালামু আলাইকুম গাইজ, নাজৰিন ব্লগছৰ আন এটা ব্লগলৈ আপোনালোক আটাইকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমাৰ এতিয়া ভাল আল্লাহে কৰক আৰু আপোনালোকৰ দুৱাত। আজি ভাবিছোঁ এখন ভেজ থালি ৰেডি কৰোঁ। থালি মানে এনেকুৱা নহয় যে বহুতবোৰ আইটেম থাকিব, একেবাৰে চিম্পল হাজবেণ্ডৰ আৰু মোৰ পচন্দ দুটা মিলাই এখন থালি ৰেডি কৰিম। পটল প্ৰথমে কাটি থৈ দিলোঁ ফ্ৰাই কৰিবলৈ, আৰু এইফালে দেখিছে নহয় মই আলু কাটি আছোঁ। মই বনাবলৈ গৈ আছোঁ আলু ভুৰ্জি, যোনটো হাজবেণ্ডৰ বহুত বেছি ফেভৰেট হয়, আৰু পটল ফ্ৰাইটো মোৰ ফেভৰেট। আলু ভুৰ্জি বনাবৰ কাৰণে আমি আলুটো এনেকৈ কাটিব লাগে। প্ৰথমে মই আলুখিনি কাটি ৰেডি কৰি ল'লোঁ, আৰু এতিয়া পাতি লওঁ দাইলটো। বুট দাইল আৰু মচুৰ দাইল এনেকৈ মিক্স কৰি লৈছোঁ, তিয়াই থৈছিলোঁ অকণমান টাইম। এতিয়া কুকাৰত হুইচেল মৰাই দিম। প্ৰথমে দাইল দিলোঁ, তাৰপিছত দিছোঁ পিঁয়াজ আৰু নিমখ, হালধি, আদা নহৰু অকণমান দিম, লগতে অকণমান তেল দি মই এইখিনি চিটি মৰাই দিম। আৰু এনেকৈ বনালে আৰু এটা সুবিধা কি হয়, বেলেগকৈ আমি আকৌ তেল মাৰিবলৈ প্ৰয়োজন নাথাকে, টাইমটোও কমি যায়, আমাৰ কামটোও কমি যায়, আৰু হাজবেণ্ডে খাই এনেকৈ ভালেই পায়। আৰু এতিয়া আলু ভুৰ্জি বনাবলৈ আমি প্ৰথমে আলুত দিছোঁ নিমখ, হালধি আৰু অকণমান জিৰা গুড়া দিম, তাৰপিছত অকণমান ৰেড চিলি, অকণমান আমি জ্বলা যিহেতু খাওঁ সেইটো কাৰণে দিছোঁ ৰেড চিলি, আৰু এই গোটেইখিনি সানি মই অকণমান সময় থৈ দিম 5 মিনিটমানৰ কাৰণে। আৰু এতিয়া তেল গৰম হোৱাত মই দিলোঁ পিঁয়াজ, আৰু পিঁয়াজখিনি অকণমান ভাজিম, বেছি নাভাজোঁ কাৰণ আলুৰ লগত ভাজ খাবই যিহেতুকে। তাৰপিছত দি দিলোঁ আলু, আৰু অকণমান লৰাই মই ঢাকোন মাৰি দিলোঁ, আৰু ঢাকোন খুলি মই দুবাৰমান এনেকৈ যিখিনি পানী ঢাকোনত লাগি থাকে সেইখিনি তাত দি মই ভালদৰে আলুখিনি ভাজি বনাই ল'লোঁ। আৰু ইয়াত কোনো ধৰণৰ পানী ব্যৱহাৰ আমি নকৰোঁ, যিখিনি তেল দিম তাতে আমি এই ভাজিকণ বনাম। আপোনালোকে যদি এনেকৈ বনাই নাই খোৱা, এবাৰ চাবচোন, খাবলৈ বিৰাটেই টেষ্টি হয়। মোৰ আলু ভুৰ্জি ৰেডি হৈ গ'ল, কিন্তু কি হ'ল জানেনে, মই ভিডিঅ' ক্লিপ ল'বলৈ নহ'লে, ভাবিলোঁ কি ক্লিপ ল'লোঁ কিন্তু নহ'লে লোৱা। আৰু যি কি নহওক, এতিয়া মই সেইখন কেৰাহীতে অকণমান তেল দিছোঁ, আৰু দিছোঁ পটল আৰু হালধি নিমখ দিছোঁ, বেলেগ একো দিয়া নাই। তাতকৈ ডাঙৰ কথা এটা কি হ'ল, মোৰ তেল শেষ হৈ গ'ল, আৰু হাজবেণ্ডে মোক যোৱাকালি সুধিছিলে যে কি লাগে, মই পাহৰিলোঁ যিহেতুকে নিজেতো এতিয়া এডজাষ্ট কৰিবই লাগিব। অকণমান তেল দিছিলোঁ, চাওকচোন কেৰাহীখনত তেল নাইকিয়াই হৈ থাকিলে। তথাপিতো ভাবিছোঁ এনেকৈয়ে দি দিওঁ, ঢাকোনখন লগাই দিলে চাগে সিজি যাব, আৰু সেইবুলি ভাবি ঢাকোনখন লগালোঁ। আৰু এয়া চাওকচোন, সিমান টাইমে আমাৰ দাইলখিনিও হৈ গ'ল। দাইলটো খাবলৈ খুব ধুনীয়া হৈছিলে। আৰু এয়া ঢাকোনখন দাঙি এতিয়া দেখি মোৰ মনটো বেয়া লাগি গ'ল। একেবাৰে শুকান কেৰাহীখনত পটলকেইটাকৰ এনেই আৰু আছে, থাকিব লাগে, কোনো ধৰণৰ সিজাও নাই চাগে মোৰ মতে, কাৰণ পানীও নাই তেলো নাই। সেইটোকে ভাবি অকণমান ৰিফাইন তেল দি দিলোঁ, পটলকেইটাকৰ হওক, আৰু আকৌ পুনৰ ঢাকোনখন লগাই দিলোঁ। আৰু এনেকৈ পটল ফ্ৰাইটো যেনিবা হৈ গ'ল। ৰিফাইন তেলকণ দিয়াৰ কাৰণে আচলতে ভাল হ'ল, আৰু পটলটো নহ'লে শুকান হ'লহেঁতেন বেছিকৈ। সদায় বজাৰ কৰিবলৈ গ'লে কিবা এটা পাহৰিয়ে আহোঁ, সেইটো কাৰণে পাকঘৰত থাকিলে হাজবেণ্ডলৈ মেছেজ কৰি থাকোঁ কি নাই। আৰু এইফালে প্লেটখন ৰেডি কৰি লওঁ। এখন প্লেট অৱশ্যে নিজৰ কাৰণে ৰেডি কৰিছোঁ, কাৰণ মই এতিয়া অকলে আছোঁ ঘৰত, হাজবেণ্ড নাই। আৰু এয়া ভাত যে দিলোঁ বাতিত, দেখিছে ন, ভাত মেলিলেই মোৰ কেতিয়াও বাতিত ভাত দিলে মানে নাথাকেই, চিধা হয়, ভাতটো ভাঙি পৰিয়ে যায়, নাজানো কিয়। আৰু এইফালে মই লৈ লৈছোঁ পটল ফ্ৰাই, আৰু এয়া আমাৰ আলু ভুৰ্জি। খাবলৈ যে ইমান টেষ্টি হৈছিলে। আৰু এটা কথা, বহুত বেছি হ'লে মই খাই ভাল নাপাওঁ, অকণমান চিম্পল হ'লেই মোৰ খাই ভাল লাগে। আৰু এতিয়া মই অকলে বহি ভাত খাই আছোঁ। ক'তনো অকলে, আপোনালোককতো লগত লৈয়ে লৈছোঁ, মানে কেমেৰা আগত খাই আছোঁ যে ফিল হোৱা নাই অকলে খাইছোঁ বুলি। বাৰু যি কি নহওক, আজি ব্লগটো এতিয়া সামৰিছোঁ। কেনেকুৱা পালে আপোনালোকে চাই জনাব, আৰু মোৰ ৰেচিপিবোৰ চাই কেনেকুৱা পায় জনাবচোন দেই। যদিহে চাই ভাল পায় তেনেহ'লে প্লিজ মোক ছাপোৰ্ট কৰিব। আজিলৈ আহিছোঁ, বাই।